গতিকে কেনেকুৱা লাগিছে মনত কি ক'ব? আজি সঁচাকৈ বহুত আনন্দিত, মুঠেই আনন্দিত। আজি যে প্ৰথম এক্সিকিউটিভ মিটিং হ'ল, তাত আমাৰ হাতীতলী গাঁও পঞ্চায়তৰ সচিব মহোদয় তেখেতসকলৰ লগত যি ষ্টাফ আছে গোটেই সবেই মিলি পেলাই মোক বহুত সুন্দৰভাৱে এখন সম্বৰ্ধনা আয়োজন কৰিছে। মই সিহঁতক মোৰ অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইয়াত দেখা পোৱা গৈছে সমাজৰ জ্যেষ্ঠ লোক সকলো ইয়াত উপস্থিত আছে। কিছু কথা তেওঁলোকে ৰাখিছে যে সমাজত কেনেকৈ পঞ্চায়তত দুৰ্নীতিমুক্ত কৰিব পৰা যায়, কেনেকৈ এই সমাজৰ যিসমূহ সমস্যা ৰাস্তা পদূলিৰ পৰা আদি কৰি এই সমস্যাসমূহ সমাধান কৰিব পৰা যায়, তাৰ এটা আশা আচলতে আজি বান্ধি দিছে। আজি এই যি সভা, প্ৰথম এক্সিকিউটিভ সভা, এই সম্পৰ্কে কি হ'ব, কেনেদৰে আপুনি কাম কৰি যাব, আপোনাৰ লক্ষ্য কি? আমাৰ হাতীপুখুৰী জিপিৰ গণ্যমান্য শিক্ষক সমাজ, মুৰব্বী সমাজ, মৌলানা সমাজ চবেই মোৰ প্ৰতি এটা আশা আকাংক্ষা আছে, যাতে অনাগত দিনত কি হৈছে নহৈছে সেই তাৰ পিনে লক্ষ্য নকৰি মোৰ পিনে এটা বহুত সিহঁতৰ আশা আছে, যাতে মোৰ দিনত 5টা বছৰ কাৰ্যকলাপ যাতে দুখীয়া মানুহৰ যি আঁচনি আছে, ৰেচন কাৰ্ড, অৰুণোদয় আঁচনি, চৰকাৰী কাৰ্ড, মানে PM ঘৰ, PM কিষাণ, সেইবিলাক যাতে আমাৰ মই নিজে প্ৰেচিডেণ্ট আৰু মোৰ লগত যি সদস্য আছে সিহঁতৰ যাতে সেই সৰু সৰু কামবিলাকৰ যাতে পইচা লুণ্ঠন নকৰে, তাৰে আশা আৰু আকাংক্ষা। আপুনি দেখা গৈছে অতি কনিষ্ঠ আৰু কম বয়সৰ এজন মুৰব্বী বা প্ৰেচিডেণ্ট হৈছে। আপোনাৰ মানে এইটো অঞ্চলৰ ৰাইজৰ প্ৰতি আপোনাৰ কেনেকুৱা সঁহাৰি হ'ব? ৰাইজে মোক বহুত ভাল পায়, সেইটো কাৰণে মোক আপোনালোকে। আপোনাৰ বৰ্তমান বয়সটো কিমান? মোৰ বয়স 30+। নামটো কি? মোৰ নাম জাহাংগীৰ আলম। ঠিক আছে।